দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে, কিয়নো হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰিছে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ ভয়ানক ঘোষণা কৰিছে এই মুহূৰ্তত। কিয়নো এই মুহূৰ্তত সকলোতকৈ সোনকালে এই খবৰটো আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হঠাৎ কৰিলে বৃহৎ ঘোষণা। কিয়নো প্ৰয়োজন হ'লে ইতিমধ্যে অসমত দিয়া হ'ব সম্পূৰ্ণৰূপে 10 দিনৰ লকডাউন। এই কথা আজি স্পষ্ট কৰাৰ পিছতে সাধাৰণ জনতাৰ ওপৰত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো অহা সোমবাৰৰ পৰা অৰ্থাৎ সন্ধিয়াৰ পৰা নহ'বা মঙলবাৰ ৰাতিপুৱাৰ পৰা অসমত হ'ব সম্পূৰ্ণ 10 দিনৰ বাবে লকডাউন। এই কথা আজি স্পষ্ট কৰি সংবাদমেলত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ লগতে ইয়াত কৈছে যে 10 দিনৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত লকডাউন হ'ব। এই কথা আজি স্পষ্ট ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী নিজেই কৰিছে এই ঘোষণা। আৰু তাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক সপ্তাহত ক'ভিডৰ সংক্ৰমণ নকমিলে দিয়া হ'ব সম্পূৰ্ণ লকডাউন। কিয়নো দিনক দিনে এতিয়া বাঢ়িবলৈ ধৰিছে ৰাজ্যৰ ক'ভিডৰ সংক্ৰমণ, আৰু সেইবাবে আৰু 2 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত যদি ক'ভিড সংক্ৰমণ নকমে তেন্তে সম্পূৰ্ণ 10 দিনৰ লকডাউন হ'ব, সেয়া নিশ্চিত। কিন্তু এই লকডাউন হ'ব যে সেই নিশ্চিত হৈ পৰিছে, কিন্তু অসমত ক'ভিড সংক্ৰমণ কমা নাই, দিনক দিনে বাঢ়িছে ক'ভিড সংক্ৰমণ। সেইবাবে এই বৃহৎ ভয়ানক সিদ্ধান্ত গ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিয়নো অসমৰ এতিয়া বিভিন্ন জিলাত এই কথা ঘোষণা কৰা হৈছে, আৰু অসমৰ ক'ভিড নিয়ন্ত্ৰণ নোহোৱা ইতিমধ্যে জিলাত গোটেই যিমান আছে সকলোতে সম্পূৰ্ণ লকডাউন দিয়া হ'ব। এই কথা আজি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। আৰু তেওঁ লগতে কৈছে যে আৰু অহা সোম মঙল বুধবাৰ এই 3 দিনৰ ভিতৰত এই বৃহৎ ভয়ানক সিদ্ধান্তটো গ্ৰহণ কৰিব, স্পষ্ট ফাইনেল হৈ পৰিব। কিয়নো আজি সংবাদমেল সম্বোধন কৰিয়ে এই কথা স্পষ্টভাৱে জনাইছে। মুখ্যমন্ত্ৰীৰ মন্তব্য আমাৰ হাতত আছে, আমি সেই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াম, কিন্তু তাৰ আগতে এই কথাখিনি কৈ লৈছোঁ। কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সোম মঙল বুধবাৰৰ ভিতৰতে এই কথা চূড়ান্ত হ'ব যে অসমত 10 দিনৰ সম্পূৰ্ণ লকডাউন ক'ত হ'ব, লকডাউন হ'ব যে সেই কথা নিশ্চিত হৈ পৰিছে। আৰু হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পাছতে এতিয়া সাধাৰণ জনতাৰ ওপৰত এতিয়া মাধমাৰ সুধিব নেকি, এই কথা সকলোৱে প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু মঙল বা বুধবাৰৰ ভিতৰৰ পৰা অসমৰ সম্পূৰ্ণৰূপে 10 দিনৰ সম্পূৰ্ণ কাৰফিউ নহয়, কোনো 2 বজাৰ পৰা দোকান বন্ধ নহয়, সম্পূৰ্ণৰূপে 10 দিনৰ বাবে লকডাউন হ'ব, আৰু কোনো দোকান পোহাৰ খুলিব নোৱাৰিব দিন ৰাতি 24 ঘণ্টাই। আৰু এই কথা স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিয়নো এতিয়া কাৰফিউ দিয়া সময় নহয়, কিয়নো ক'ভিড গণসংক্ৰমণ ঘটিবলৈ ধৰিছে বহু জিলাত অসমৰ, আৰু সেইবাবে এই পৰিস্থিতি অতি ভয়ংকৰ দিশে গতি কৰিছে বাবে এই ভয়ানক সিদ্ধান্তটো গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতু ক'ভিডৰ সংক্ৰমণ বৃদ্ধিহে পাইছে ৰাজ্যত, সেইবাবে আগন্তুক সপ্তাহত অহা সোম মঙল বুধ এই 3টা দিনৰ ভিতৰত ক'ভিডৰ সংক্ৰমণ নকমিলে এই 3 দিন চাব, আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিব যে অসমত ক'ত 10 দিনৰ লকডাউন হ'ব। 10 দিন লকডাউন হ'ব সেইটো নিশ্চিত হৈ পৰিছে, কিন্তু ক'ত হ'ব এই কথা নিশ্চিত বৰ্তমানলৈকে কৰা নাই, আৰু এই 3 দিনৰ ভিতৰত এই কথা স্পষ্ট হৈ পৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণাৰ পিছতে এতিয়া সৰ্বসাধাৰণৰ প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো ইতিমধ্যে ৰাজ্যত হ'ব সম্পূৰ্ণ 10 দিনৰ লকডাউন। এই কথা স্পষ্ট আমাৰ হাতত ভিডিঅ' আহি পৰিছে, ভিডিঅ' ক্লিপটো আপোনালোকক দেখাবলৈ দিছে। অহা সপ্তাহত ক'ভিড নকমে তেতিয়াহ'লে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব। ক'ভিডৰ পৰিমাণ নকমিব। এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে, গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম। যদি অহা সপ্তাহত ক'ভিড নকমে তেতিয়াহ'লে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব। ক'ভিডৰ পৰিমাণ নকমিব। এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে, গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম। যদি অহা সপ্তাহত প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিন্তু ৰাজ্যত কিমান আজি কৰোণাৰ ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানে মৃত্যু খাব দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অফিচিয়েল টুইটাৰ একাউণ্টত ইতিমধ্যে সদৰি কৰিছে, আৰু আজি 3477 লোকৰ কৰোণাৰ অৱস্থিতি ধৰা পৰিছে। আৰু অসমত 17 জনৰ তুলনাত আজি কিছু বৃদ্ধি পোৱা দেখা গৈছে কৰোণা ভাইৰাছৰ সংক্ৰমণ। আৰু অসমত বৃহস্পতিবাৰে দিনটোত নতুনকৈ 3700 লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ইফালে আজিৰ দিনটোত কৰোণাৰ ফলত 33 জন লোকৰ মৃত্যু খাব দিবলগীয়া হৈছে। আৰু আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰত 204 জন আক্ৰান্ত হৈছে মাত্ৰ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা জানিবলৈ দিছে। পাছতে এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ৰাজ্যত বৰ্তমান হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে লাখ লাখ মহিলাৰ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে আজি হঠাৎ, আৰু আজি পুনৰ সংবাদমেলত মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ হ'বই বুলি স্পষ্ট কৰি দিছে। কি পদ্ধতিত কোন মহিলাৰ ঋণ মাফ ৰেহাই পাব বিৱৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু তাৰ লগতে কৈছে যে দুখীয়া মহিলাক মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হ'ব, এয়া নিশ্চিত। কিন্তু এটা কথা উল্লেখনীয় হৈছে যে দুখীয়া সংখ্যা নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে।
কিয়নো ইয়াত স্পষ্টভাৱে কৈছে যে এটা পকী ঘৰগৰাকী হ'ব পাৰে ঋণ লোৱা লোকৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই কোনো ধনী লোকক ইতিমধ্যে ঋণ মাফ দিম বুলি কোনো নিৰ্বাচনী মঞ্চত প্ৰতিশ্ৰুতি দিয়া নাছিলোঁ। আৰু ইতিমধ্যে আলোচনাৰ পিছত ৮,২৫০ কোটিলৈ হ্ৰাস পালে ঋণ মাইক্ৰ' ফাইনেন্সৰ ঋণৰ সংখ্যা। কিয়নো চৰকাৰে প্ৰথমে ধাৰ মাৰিব লগা হৈছে ১২,০০০ কোটি টকা ঋণ মাফ, কিন্তু ইতিমধ্যে ৮,২৫০ কোটি টকালৈ হ্ৰাস পাইছে এই ঋণৰ বোজা। আৰু ৰিজাৰ্ভ বেংকৰ গাইডলাইন ভংগ কৰি প্ৰদান কৰা ঋণৰ ধন নিজে বহন কৰিব লাগিব এতিয়া মাইক্ৰ' ফাইনেন্সৰ কোম্পানীয়ে। কিয়নো এগৰাকী মহিলাক বা এগৰাকী ব্যক্তিক ১,২৫,০০০কৈ অধিক ধন প্ৰদান কৰিব নোৱাৰে কোনো বেংকে। আৰু ১,২৫,০০০কৈ অধিক ধন দিয়া ইতিমধ্যে অধিক পৰিমাণ ঋণ দিলে দায়ী হ'ব সংশ্লিষ্ট বেংক। শনিবাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, এটা ব্ৰেকিং নিউজ। কিয়নো সোমবাৰৰ পৰা প্ৰতিদিনে ৩ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য কৰি লৈছে ভেকচিনৰ চেণ্টাৰ নিয়োজিত চিকিৎসাধীন দৈনিক ইতিমধ্যে ইমান টকাকৈ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে ভেকচিনৰ ওপৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰতিদিনে ৩ লাখ লোকক ভেকচিনৰ প্ৰদানৰ লক্ষ্য বান্ধি দিছে ৰাজ্য চৰকাৰে। পুৱা ৮ বজাৰ পৰা ইতিমধ্যে নিশা ৯ বজালৈকে নগৰ অঞ্চলত দিয়া হ'ব ভেকচিনেশ্যন। আৰু 2টা ফিক্সত ভেকচিনৰ কাম চলিব আৰু গাঁৱত এটা ফিক্সত ভেকচিন দিয়া হ'ব। এইদৰে ১৮ পৰা ৪৫ বুলি নাথাকিব। ২১ জুলাইৰ পৰা সকলো ভেকচিনেশ্যন ভাৰত চৰকাৰে প্ৰদান কৰিব, এই কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইফালে ভেকচিনৰ চেণ্টাৰ নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব বুলিও ঘোষণা কৰিছে। এইটো অতিৰিক্ত পুঁজি। কিয়নো লগতে বিজেপি, এজেপি আৰু ইউপিপিএলৰ কৰ্মকৰ্তাক ভেকচিনৰ চিন্তা চৰ্চাৰ স্বেচ্ছাসেৱক হিচাপে কাম কৰি আগবঢ়াই নিব যাবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লগতে কৈছে যে শুকুৰবাৰে ১ লাখ লোকক ভেকচিন ইতিমধ্যে দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ পূৰ্বে এটা দিনতে ৯২,০০০ লোকক ভেকচিন দিবলৈ সক্ষম হৈছিলোঁ। আৰু ৩ লাখ লোকক এটা দিনতে ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। আৰু ২,৬০,০০০ ভেকচিন দিব পাৰিলে ভাৰত চৰকাৰে ৩ লাখ ভেকচিন প্ৰদান কৰিব। আৰু অহা সোমবাৰৰ পৰা এটা দিনতে ৩ লাখকৈ ভেকচিন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু মাত্ৰ ২৪ ঘণ্টাত ৩ লাখ লোকক অসমৰ ৩ লাখকৈ লোকক ভেকচিন দিব বুলি এই কথা স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰথমৰ লগত দ্বিতীয় ড'জৰ ভেকচিনো দিয়া হ'ব। আজি শনিবাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ ভাল খবৰ। কিয়নো মোদী চৰকাৰে আনিছে বৃহৎ আঁচনি। পোষ্ট অফিচৰ আঁচনি মাত্ৰ ৯৫ টকা জমা কৰক আৰু উপাৰ্জন কৰক ১৪ লাখ টকা চৰকাৰৰ ফালৰ পৰা। আৰু যদি আপুনি এই সৰু উপাৰ্জনৰ জৰিয়তে ধন বেছি কৰিব বিচাৰে তেন্তে ডাকঘৰ, পোষ্ট অফিচ আপোনাক এক বিশেষ সুযোগ প্ৰদান কৰিছে। আপুনি এই আঁচনিৰ প্ৰতিদিনে ৯৫ টকাকৈ ১৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি ডাকঘৰে গ্ৰাহকসকলে বিভিন্ন আঁচনি আনিছে, য'ত আপুনি কম সময়ৰ ভিতৰতে এক বৃহৎ পুঁজি সৃষ্টি কৰিব পাৰে। আঁচনিখনক ডাকঘৰ আঁচনি, গ্ৰাম সুমংগল আঁচনি হিচাপে গ্ৰামীণ ডাক জীৱন বীমা বুলি কোৱা হয়। এই সময়ে টকাৰ প্ৰয়োজন, ধনৰ প্ৰয়োজন হোৱাত লোকসকলৰ বাবে এই আঁচনি লাভজনক বাবে। গতিকে এই আঁচনিখনৰ বিষয়ে আপুনি সবিশেষ জানি লোৱাটো অতি প্ৰয়োজন। আৰু ডাকঘৰ পৰিকল্পনা কি শিকক, এয়া হৈছে পোষ্ট অফিচৰ এণ্ডোমেণ্ট আঁচনি, য'ত আপোনাক ধন ঘূৰাই দিয়াৰ লগতে ম্যাদ পূৰ্তিৰ ওপৰত এক মুঠ পৰিমাণৰ পৰিশোধ কৰা হয়। আৰু গ্ৰাম্য ডাক জীৱন বীমা আঁচনিৰ ধন ভাৰত চৰকাৰে ১৯৫৫ চনত আৰম্ভ কৰিছিল। ইয়াৰ দৰে আৰু 5টা বীমা আঁচনিৰ আগবঢ়োৱা হৈছে।